আমি শুনিছো গভৰ্ণমেণ্টে কিবা বালক নে কিবা মিঠাতেল এটা দিছে নেকি? বালক মিঠাতেলটো আগতে দেখিছিলে অসমত? নাই দেখা দাদা। এইটো মানে চৰকাৰে ক'ৰ পৰা মাটিৰ পৰা তলৰ পৰা উলিয়ালে নে ক'ৰ পৰা উলিয়ালে নাজানো। জ্বলোৱা মিঠাতেল নে কি? আমাক মানে কি বুলি ভাবিছে, কি বুলি ভাবি অভিনেতা মানস ৰবিনে ধুই পেলাইছে বৰ্তমান সময়ত চৰকাৰখনৰ কিছু কাৰ্যক। বানাক্ৰান্ত অঞ্চলসমূহত চৰকাৰে যি সাহায্য প্ৰদান কৰিছিল, সেই সাহায্য প্ৰদান কৰোঁতে যি মিঠাতেল প্ৰদান কৰা হৈছিল, সেই মিঠাতেলত ভয়ংকৰ বিসংগতি। যিহেতু শিল্পী মানস ৰবিন, সেই মানস ৰবিনে কালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ তেওঁ সাহায্য প্ৰদান কৰিবলৈ বিভিন্ন ঠাইলৈ গৈছে, বানাক্ৰান্ত অঞ্চলসমূহলৈ গৈছে। আৰু সেই বানাক্ৰান্ত অঞ্চলসমূহত গৈ চৰকাৰে যি মিঠাতেল প্ৰদান কৰিছিল, যি এবিধ নতুন ব্ৰেণ্ড, যি ব্ৰেণ্ডৰ কথা এতিয়ালৈকে অসমৰ একাংশ মানুহে শুনাই নাই। বহু মানুহেই কিন্তু সেই মিঠাতেলৰ ব্ৰেণ্ডৰ কথা নাজানে। চাগে খুব সস্তীয়া এবিধ মিঠাতেল হ'ব পাৰে, সেয়া অনুমান, হয়তো কোৱালিটি যথেষ্ট মানে উন্নত হ'বও পাৰে। কিন্তু যি ব্ৰেণ্ডৰ মিঠাতেলৰ কথা অসমবাসীয়ে শুনা নাই, অসমবাসীয়ে ইমান দিন যথেষ্ট মানুহে ব্যৱহাৰ কৰাই নাছিল, তেনে এবিধ আচৰিত নামৰ ব্ৰেণ্ডৰ মিঠাতেল ৰাজহুৱাকৈ বৰ্তমান সময়ত বানপীড়িত অঞ্চলত সাহায্য প্ৰদান কৰা হৈছে। আৰু সেই মিঠাতেলক লৈ বৰ্তমান সময়ত চৰ্চা আৰম্ভ হৈছে। মানস ৰবিনে কালি বান সাহায্য দিবলৈ গৈ তেওঁ কি কি বস্তু প্ৰদান কৰিছে, তেওঁ যে দামী দামী ব্ৰেণ্ডেড মিঠাতেল যে দিছে ৰাইজক, সেই সকলোবোৰ ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানস ৰবিনে কালি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে। মানস ৰবিনে চৰকাৰখনে যি বান সাহায্য প্ৰদান কৰিছে, যি নতুন ব্ৰেণ্ডৰ এবিধ বালক মিঠাতেল নামৰ এবিধ মিঠাতেল প্ৰদান কৰা হৈছে, অখিল গগৈয়ে সেই মিঠাতেলটোৰ ওপৰত কিছু কথা কৈছিল। সেয়া আপোনালোক সকলোৱে হয়তো দেখিছে। যেতিয়াই সাহায্য প্ৰদান কৰিছিল চৰকাৰে, তেতিয়াই সেই মিঠাতেলৰ ব্ৰেণ্ডটোক লৈ, যি ব্ৰেণ্ডৰ কথা মানুহে শুনা নাছিল, সেই ব্ৰেণ্ডটোলৈ কেমেৰাৰ আগতে যেতিয়া সাংবাদিকসকল আছিল, সাংবাদিকসকলৰ আগতে অখিল গগৈয়ে সেই বালক মিঠাতেলটো দেখুৱাইছিল। এই মিঠাতেলটোৰ নাম আপোনালোকে হয়তো কেতিয়াও শুনা নাই, আপোনালোকে হয়তো কেতিয়াও এনেকুৱা মিঠাতেল দেখা নাই। আৰু এনেকুৱা মিঠাতেলে বৰ্তমান সময়ত চৰকাৰখনে বানপীড়িত লোকসকলক সাহায্য প্ৰদান কৰিছে, এনেকুৱা ব্ৰেণ্ডৰ মিঠাতেলসমূহ দিয়ে, এনেধৰণৰ মন্তব্য আগবঢ়াইছিল অখিল গগৈয়ে। আৰু কালি দেখিবলৈ পোৱা গ'ল মানস ৰবিন ডাঙৰীয়া, তেওঁ যেতিয়া সাহায্য প্ৰদান কৰিবলৈ গৈছিল, সাহায্য প্ৰদান কৰিবলৈ গৈ সেই একেখিনি কথাকে কৈছে। কাৰণ যি নতুন ব্ৰেণ্ডৰ যি মিঠাতেল প্ৰদান কৰা হৈছে বানপীড়িত লোকসকলক, আচলতে দিলে ভাল বস্তু দিব লাগে। এনেকুৱা কিছু বস্তু, যিবোৰ বস্তুৰ বৰ্তমানলৈকে কোনো আচলতে ভাল বেয়া ক'ব পৰা যোৱা হোৱা নাই, তেনেকুৱা বস্তু, যি বস্তুৰ কেতিয়াও নামেই শুনিব পোৱা যোৱা নাই, তেনেকুৱা বস্তুবোৰ দিয়াটো উচিত নহয় বুলি এনেধৰণৰ মন্তব্য আগবঢ়াইছিল মানস ৰবিনে। তাৰপিছতে মানস ৰবিনে কি কি সামগ্ৰী লৈ গৈছিল, আচলতে বানপীড়িত অঞ্চলখিনিৰ কাৰণে কি কি সামগ্ৰী তেওঁলোকে প্ৰদান কৰিছে, কি কি সামগ্ৰী লৈ গৈছে, সকলোখিনি মানস ৰবিনে দেখুৱাইছে। যিহেতু গোটেই শিল্পী সমাজ হওক, কণ্টেণ্ট ক্ৰিয়েটৰসকল হওক বা চৰকাৰখনেই হওক, যোনে যেনেকৈ পাৰে সকলো ৰাইজ উঠি আহি বানপীড়িত লোকসকলক বৰ্তমান সময়ত সাহায্য প্ৰদান কৰিছে, তেওঁলোকক সহায় প্ৰদান কৰিছে। কেৱল অসম বুলিয়ে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা দয়াশীল ব্যক্তিসকল আহি তেওঁলোকে বানপীড়িত অঞ্চলত আহি তাতে সকলোকে সহায় কৰিবৰ কাৰণে চেষ্টা কৰিছে। যিসকলৰ ঘৰ বাৰী সকলোবোৰ উটি গ'ল, তেওঁলোক সকলোবোৰ নষ্ট হৈ গ'ল, তেওঁলোকৰ বাবে ঘৰ বাৰী বনাই দিয়াৰ ব্যৱস্থাও কৰিছে। লগতে যিসকল ল'ৰা ছোৱালী কিতাপ পত্ৰসমূহ উটি গ'ল, সেইসমূহ ল'ৰা ছোৱালীৰ কাৰণে বৰ্তমান সময়ত শিক্ষাৰ ব্যৱস্থাও কৰিছে বহু দয়াশীল ব্যক্তিয়ে। গতিকে আহক মানস ৰবিনে কালি কি কথা কৈছিল, মই সেই ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ, আপোনালোকে এবাৰ চাই লওক মানস ৰবিনৰ মন্তব্য। গভৰ্ণমেণ্টে কিবা বালক নে কিবা মিঠাতেল এটা দিছে নেকি? বালক মিঠাতেলটো আগতে দেখিছিলে অসমত? নাই দেখা দাদা। এইটো মানে চৰকাৰে ক'ৰ পৰা মাটিৰ পৰা তলৰ পৰা উলিয়ালে নে ক'ৰ পৰা উলিয়ালে নাজানো। জ্বলোৱা মিঠাতেল নে কি? আমাক মানে কি বুলি ভাবিছে, কি বুলি ভাবি বালক মিঠাতেল দিছে আমি কি আনিছো চব, এইটো ধাৰা কাটচিঘানী মাষ্টাৰ হয় নাই? 260 টকা দাম আপুনি কিনিবলৈ গ'লে, হয় নাই? বস্তুটো দিলে ৰাইজক সন্মানেৰে দিব লাগে, হয় নে? বানপীড়িত মানুহৰ কাৰণে স্বাস্থ্য হানি কৰা বস্তু দিব নালাগে। মই নাজানো বালকটো ভাল নে বেয়া, নামে নুশুনা মানুহে অকণমান সন্দেহ প্ৰকাশ কৰিছে। গতিকে আমি কি দিছো দেখুৱাইছো দেই। আমি মানে চৰকাৰক এইটো ক'ব বিচাৰিছো যে এই বালক মিঠাতেলটো আমাক খোৱাৰ উপযোগী হয় নে নহয়, তেওঁলোকে আমাক মানে ক'ব লাগে, তেতিয়া আমি সেইটো বস্তু খাব পাৰিম। সেইটো পৰীক্ষা কৰিবলৈ এইটো খাবলৈ চিন্তা কৰিব লাগিব। এইটো দিছো এটা ধাৰা, এইটো চবৰ চিনাকি। তাৰপিছত আৰু কি দিছো মই কৈছো, এখন আঁঠুৱা, এখন বেডশ্বীট মানুহক লাগিব, হয় নাই? 2 কেজি আলুগুটি, আলুগুটি বুলি কলিকতা আলুটো নহয়, আগতে আগ্ৰা আলুটো দিছো, দামীটো। এইটো পিঁয়াজ 1 কেজি, আটা আশীৰ্বাদ এটা, হয় নে? ব্ৰেণ্ডেড হয় নহয়? এই টেপি 2 পেকেট, মেগী 5 পেকেট, ফেনাইল, এইটো একদম চবতকৈ ভাল ফেনাইল, এইটো আপোনাৰ চয়াবিন,
এইটো আপোনাৰ মহ খেদা ধূপ মানে এটা বেগ এইখিনি আকৌ ভৰাই দিয়া। তাৰপিছত এইটো পেকেটত আছে আপোনাৰ চিৰা, বিস্কুট, তাৰপিছত চাহ বিচুকি দিছোঁ চব এফালে খোৱা চাহ ভেক্সেল হয়নে? এইটো ঘঁহিবলৈ লগাবলৈ বেয়া পাব নি মানুহে? তাৰপিছত চাহপাত দিছোঁ একদম বঢ়িয়া আমাৰ অসমৰ নামেৰি। এইটো চিনাকি নে? চিনাকি হয় নাই? অচিনাকি বস্তু আছে নি ইয়াত? এইখিনি পোৱাই